ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিভান উইংকল নামৰ পাঠটোত গ্ৰামাৰ এণ্ড ইউজেছ এই অংশখিনিত 1 নম্বৰটো যিটো আছে তাত দিয়া আছে ফিল ইন দ্য ব্লেংকছ চ'চিং দ্য কাৰেক্ট এডভাৰ্ব ফ্ৰম দ্য বক্স গিভেন বিলো। ইয়াত কি কৰিব দিছে, তলত এটা বাকচ আছে আৰু বাকচটোত কেইটামান শব্দ দিয়া আছে। কি আছে চোৱা, কমপ্লিটলি, বিউটিফুলি, ফেয়াৰলি, কেয়াৰফুলি আৰু লাউডলি। এইকেইটা হৈছে এডভাৰ্ব আৰু এই এডভাৰ্ব কেইটা ব্যৱহাৰ কৰি তলত যিকেইটা খালী ঠাই আছে সেই খালী ঠাইকেইটা পূৰাব দিছে। এই নম্বৰটো হৈছে চি ইজ অপেনিং দ্য বক্স, ইয়াত আমি লিখিম কেয়াৰফুলি। বি নম্বৰটো আছে আই ডেছ ফৰগট এবাউট ইট, ইয়াত আমি লিখিম কমপ্লিটলি। আই কমপ্লিটলি ফৰগট এবাউট ইট। চি নম্বৰটো ইট ইজ এ ডেছ ৰিটেন নভেল, ইয়াত আমি লিখিম ইট ইজ এ বিউটিফুলি ৰিটেন নভেল। ডি নম্বৰটো দিয়া আছে মীৰা ইজ ৰিডিং দ্য পয়েম ডেছ, ইয়াত আমি লিখিম মীৰা ইজ ৰিডিং দ্য পয়েম লাউডলি। ই নম্বৰটো আছে চি ইজ ডেছ বিউটিফুল, ইয়াত আমি লিখিম ফেয়াৰলি। চি ইজ ফেয়াৰলি বিউটিফুল, চি ইজ ফেয়াৰলি বিউটিফুল। অৰ্থাৎ কমপ্লিটলি, বিউটিফুলি, ফেয়াৰলি, কেয়াৰফুলি আৰু লাউডলি এই যিকেইটা শব্দ বাকচটোৰ ভিতৰত দিয়া হৈছে এই শব্দকেইটা কি শব্দ আমি গম পাইছোঁ যে এইকেইটা হৈছে এডভাৰ্ব, কাৰণ আমাক কৈছে যে এইকেইটা এডভাৰ্বেৰে বাক্যকেইটা খালী ঠাই পূৰ কৰিব লাগে, গতিকে এইকেইটা হৈছে এডভাৰ্ব। গতিকে এডভাৰ্বনো কি আমি চাম যে এডভাৰ্বনো কি। এডভাৰ্ব হৈছে ক্ৰিয়া বিশেষণ। এডভাৰ্ব কাক বোলে এই কথাটো আমি এতিয়া জানিম। এডভাৰ্ব কাক বোলে, যে ক্ৰিয়াপদ বা বিশেষণ পদৰ দোষ গুণ বা অৱস্থা কাৰ ক্ৰিয়াপদৰ বা বিশেষণ পদৰ দোষ গুণ বা অৱস্থা আদি বুজোৱা পদকে আমি কি বুলি ক'ম, এডভাৰ্ব বুলি ক'ম। অসমীয়াত ক্ৰিয়া বিশেষণ বুলি ক'ম। এতিয়া কথা হ'ল কি, হোৱাট ইজ এন এডভাৰ্ব, এনেকুৱা এটা প্ৰশ্ন আমাৰ পৰীক্ষাত আহে, গিভ এক্সাম্পল। গতিকে ইংৰাজীত আমি এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিলে কি লিখিম, এন এডভাৰ্ব ষ্টেটছ ছামথিং এবাউট এ ভাৰ্ব অৰ এন এডজেক্টিভ। কি ক'লোঁ, এন এডভাৰ্ব ষ্টেটছ ছামথিং এবাউট এ ভাৰ্ব অৰ এন এডজেক্টিভ। এক্সাম্পল উদাহৰণ কি হ'ব পাৰে, যেনে আমি বাকচটোত কমপ্লিটলি, বিউটিফুলি, ফেয়াৰলি, কেয়াৰফুলি আৰু লাউডলি। ইয়াৰ বাহিৰেও আৰু কি হ'ব পাৰে, যেনে শ্ল'লি হ'ব পাৰে, কুইকলি হ'ব পাৰে, ক্লেভাৰলি হ'ব পাৰে ইত্যাদি। এই ধৰণৰ যিবিলাক শব্দ আছে এনেকুৱা শব্দবিলাক আমি এডভাৰ্বৰ উদাহৰণ দি লিখিব পাৰোঁ। গতিকে এই কথাটো সকলোৱে মন কৰিব। এইবাৰ কুৱেশ্যন নম্বৰ 2 দ্বিতীয়টো চাবা, দিয়া আছে ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং চিম্পল পাষ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। কি কৈছে, চিম্পল পাষ্ট ফৰ্ম অৰ্থাৎ চিম্পল পাষ্ট টেন্সৰ কথা কৈছে। চিম্পল পাষ্ট টেন্সলৈকে আমি তলৰ বাক্যকেইটাত যি ভাৰ্ববিলাক আছে সেই ভাৰ্ববিলাক লিখিব লাগে, লিখি বাক্যটো লিখিব লাগে। অৰ্থাৎ বাক্যটোৰ টেন্সটো কাৰেক্টকৈ লিখিব লাগে, পাষ্ট টেন্সত শুদ্ধ ৰূপত লিখিব লাগে। যেনে এ নম্বৰটো দিছে আই পে, ইয়াত ব্ৰেকেটত ভাৰ্বকেইটা দিয়া আছে। আই পেটো হৈছে ভাৰ্ব। আই পে দ্য মানি বাই চেক, আই পে দ্য মানি বাই চেক। ইয়াৰ উত্তৰটো আমি শুদ্ধকৈ লিখিলে কি হ'ব, আই পেইড। পে ভাৰ্বৰ পাষ্ট টেন্স হৈছে পেইড। আই পেইড দ্য মানি বাই চেক। বি নম্বৰটো দিছে দ্য ৰাইপ ফ্ৰুইট
fall from the tree. The ripe fruit fall from the tree. ইয়াত fall টো হৈছে verb. গতিকে fall verbৰ past tense হৈছে fell. গতিকে কি হ'ব? The ripe fruit fell from the tree. The ripe fruit fell from the tree. C নম্বৰটো আছে she locked. Lock verb. She locked her jewels in the safe. আমি কি লিখিম past tenseত? she locked. ইয়াত ed লগ লাগিব. lock verbৰ লগত ed লগ লাগিব. she locked her jewels in the safe. D নম্বৰটো দিয়া আছে he lay his coat over a chair. lay verbৰ past tense হৈছে laid. he laid his coat over a chair. E নম্বৰটো হৈছে she lie to verb. she lie about her age in order to get the job. আমি কি লিখিম? lie verbৰ past tense হৈছে lied. গতিকে she lied about her age. she lied about her age in order to get the job. গতিকে এইকেইটা কাৰেক্ট টেন্স মই এনেধৰণে কৰি দিলোঁ. তোমালোকে কাৰেক্ট টেন্স কৰিব লাগিলে ভাৰ্বৰ যিখন তালিকা সেই তালিকাখন তিনিটা ৰূপত প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ৰূপ এই তিনিটা ৰূপত মুখস্থ কৰিব লাগিব. নহ'লে এনেকুৱা কাৰেক্ট টেন্স কৰা বা ভাৰ্বৰ বিভিন্ন টেন্স লিখা অসুবিধা হ'ব. 3 নম্বৰটো দিয়া আছে find out the adjectives used in the lesson and make sentences with them. Find out the adjectives অৰ্থাৎ এডজেক্টিভ বিশেষণ পদবিলাক যিবিলাক লেছনটোত ব্যৱহাৰ হৈ আছে সেইবিলাক বিচাৰি উলিয়াব লাগে আৰু বাক্যত ব্যৱহাৰ কৰিব লাগে. মানে বাক্য সাজিব লাগে. Find out the adjectives used in the lesson. পাঠত ব্যৱহাৰ হৈ থকা এডজেক্টিভবিলাক বিশেষণ পদবিলাক বাছি উলিওৱা and make sentences with them আৰু সেইবোৰেৰে বাক্য সাজা. এতিয়া এডজেক্টিভ সম্বন্ধে আমি জানিব লাগিলে এডজেক্টিভ কাক বোলে, বিশেষণ পদ কাক বোলে এই কথাটো প্ৰথমতে জানি ল'ব লাগিব আৰু তাৰ পিছতহে আমি পাঠটোত ব্যৱহাৰ হৈ থকা এডজেক্টিভবিলাক মানে বিশেষণ পদবিলাক বাছি উলিয়াব পাৰিম বা বাছি উলিওৱাত সহজ হ'ব. এতিয়া চাবা এডজেক্টিভ কাক বোলে, বিশেষণ পদ কাক বোলে, যে যিবিলাক পদে নাউন আৰু প্ৰনাউনৰ, তোমালোকে পাৰ্টছ অফ স্পীচ পঢ়োঁতে নাউন আৰু প্ৰনাউন পঞ্চম শ্ৰেণীত পাইছা. বোধহয় সকলোৰে মনত আছে যে নাউন আৰু প্ৰনাউন এই দুটা যি পদে নাউন আৰু প্ৰনাউনৰ দোষ, গুণ, অৱস্থা নাইবা পৰিমাণ আদি বুজায় তাকে কি বুলি কোৱা হয়? এডজেক্টিভ বুলি কোৱা হয়, বিশেষণ পদ বুলি কোৱা হয়. কি ক'লোঁ? যি পদে নাউন, প্ৰনাউন আদি পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায় তাকে কি বুলি কোৱা হয়? এডজেক্টিভ, বিশেষণ পদ বুলি কোৱা হয়. যেনে ইংৰাজীত আমি ক'ম, তোমাক প্ৰশ্ন আহিব যে হোৱাট ইজ এন এডজেক্টিভ. আমি ইয়াৰ উত্তৰত লিখিম গিভ এক্সাম্পল, উদাহৰণ দিয়া. আমি কি লিখিম উত্তৰত? যিহেতু আমি ইংৰাজীত লিখিব লাগিব উত্তৰটো যে এন এডজেক্টিভ says something about a noun or a pronoun. কি ক'লোঁ? An adjective says something about a noun or a pronoun. এতিয়া আমি উদাহৰণ দিব লাগিল, এক্সাম্পল দিব লাগিল. কি দিম? যেনে বিউটিফুল, ৰেড, হোৱাইট, চুইট, বিগ, স্মল, লং, শ্বৰ্ট, টল, এটচেট্ৰা. কি কৈছোঁ? পুনৰবাৰ কৈছোঁ যে বিউটিফুল, ৰেড, হোৱাইট, চুইট, বিগ, স্মল, লং, শ্বৰ্ট, টল, এটচেট্ৰা. এইবিলাক হৈছে ধুনীয়া, ৰঙা, বগা, মিঠা, কেহা, ডাঙৰ, সৰু, দীঘল, চুটি, ওখ, চাপৰ, এনেকুৱা যিবিলাক শব্দ আছে এইবিলাক হৈছে একোটা বিশেষণ পদৰ উদাহৰণ. গতিকে সূত্ৰটো তোমালোকে ভালকৈ মুখস্থ কৰিবা আৰু ভালদৰে বুজি ল'বা. বুজি লৈ এনেকুৱা ধৰণৰ কিনো এডজেক্টিভ ৰিব ভেন উইংকল নামৰ পাঠটোত ব্যৱহাৰ হৈ আছে সেইকেইটা তোমালোকে প্ৰথমৰ পৰা শেষলৈকে বিচাৰি চাবা আৰু
এডজেক্টিভ বুলি লিখি লৈ তাত সেই শব্দকেইটা লিখাৰ চেষ্টা কৰিবা আৰু আচাৰ্যক